মই আহি উপস্থিত হৈছোঁ ওৰাঙৰ নিকটৱৰ্তী যি ওৰাং বড়ো সাহিত্য সভাৰ যি ভৱন আছে তাতে মই আহি উপস্থিত হৈছোঁ। ইয়াত আজি যি ছাত্ৰীসকলক সবলীকৰণৰ অৰ্থে যি নিযুতমইনা আঁচনিৰ যি চেক বিতৰণ কৰা হৈছে, মই ইয়াৰ সামগ্ৰিক দৃশ্য মোক সহযোগে দেখাম। পোনপ্ৰথমে আমি আমাৰ মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আমাৰ নমস্য ব্যক্তি মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী সন্মানীয় ৰমেশ পেগু ডাঙৰীয়া যে তেওঁলোকে বিশেষকৈ আমাৰ ছাত্ৰী সমাজক মহিলাসকলৰ ভৱিষ্যত ভাল হ'বৰ বাবে তেওঁলোকে ছাত্ৰীসকলক যি ধৰণে উৎসাহ যোগাই এই আঁচনিখন ৰূপায়ণ কৰিছে আৰু ই যথেষ্ট প্ৰভাৱ পৰিব আমাৰ বিশেষকৈ আমাৰ পিছপৰা দুখীয়া অঞ্চলৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট সকাহ হ'ব আৰু আমাৰ ছাত্ৰীসকলেও মানে যথেষ্ট এই আঁচনিৰ পৰা লাভান্বিত হ'ব আৰু ভৱিষ্যতে মই ভাবোঁ এটা সুন্দৰ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাত এই আঁচনি যথেষ্ট সকাহ দিব। বহু ছাত্ৰী এতিয়াও ৰৈ গৈছে তেওঁলোকৰ কাৰণে মানে চাওক বহু ছাত্ৰী ৰৈ গৈছে মানে যিসকল এইটো চৰকাৰে এটা আবেদন কৰাৰ এটা ব্যৱস্থা কৰি দিছিল আপোনাৰ টিভিৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াত চবেই গম পাইছিল যে আবেদন কৰা এটা সময় দিয়া হৈছিল। হয়তো বহু ছাত্ৰীয়ে এপ্লাই কৰিছে, দুই এজনী ছাত্ৰী হয়তো ৰৈ গৈছে। ৰৈ যোৱা ছাত্ৰীখিনি যদি নিজৰ নিজৰ কলেজ অনুষ্ঠান শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰিলে হয়তো এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি বিষয়টো নিশ্চয় দৃষ্টিগোচৰ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি ব্যৱস্থা কৰিবই। এইটো আমি নভবা কথাবিলাক তেওঁ ভাবি থাকে, গতিকে এইবিলাক কথা তেওঁ নিশ্চয় তেওঁ চিন্তা কৰিছে আৰু কৰিবই। মই ভাল পাইছোঁ, আজি মই সৌভাগ্য অনুভৱ কৰিছোঁ যিহেতু ইমান সুন্দৰ আঁচনি আমাৰ ছাত্ৰীসকলৰ কাৰণে দিব পাৰিছোঁ। এইটো অত্যন্ত প্ৰয়োজন আছিল, কিয়নো অকল ছাত্ৰী বুলি নহয়, ছাত্ৰই হওক ছাত্ৰী হওক, এতিয়া ছাত্ৰসকলৰ কাৰণে কিবা এটা হ'ব এইটো যিহেতু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। কিন্তু মই হিচাপে কৈছোঁ, ছাত্ৰ ছাত্ৰী আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী যিহেতু প্ৰায় খেতিয়ক মানুহে আজিৰ দিনত কলেজ পঢ়া মানে মান্থলি 2000-3000 খৰচা যায়। এজন খেতিয়কে এইখিনি এফৰ্ড কৰিব নোৱাৰে আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰী বহুত কষ্ট খাবলগীয়া হয় আৰু ইয়াৰ কাৰণে তেওঁলোকৰ কিছুমান কম্পিটিশ্যনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাটো আহে। যিহেতু আৰ্থিকভাৱে যিহেতু তেওঁলোকৰ যি হেডেক বা টেনশ্যন এইটো যিহেতু এতিয়া কমিব, তেওঁলোকে পঢ়াত বেছি মন দিব পাৰিব আৰু এই স্কিমৰ যোগেদি কোনোবা আধা পঢ়ি বাদ দিয়া এৰি দিয়া এইটো নিশ্চয় কমিব আৰু যিহেতু বিশেষ কৰি ছোৱালীসকলক এটা ভাল এটা উদ্দেশ্য লৈ পেলাই দিয়া হৈছে, বাল্য বিবাহেই হওক বা কিবাই হওক, ইয়াৰ দ্বাৰা ৰোধ হ'ব, এইটো এটা টাৰ্গেট আছে, নিশ্চয় সফল হ'ব, এইখিনি মই কামনা কৰিছোঁ।